কাইলৈ অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচন ভোটদানৰ পূৰ্বে বড়োভূমিত শ্ৰদ্ধা নিবেদন কৰা হ'ব জুবিন গাৰ্গলৈ জুবিন গাৰ্গৰ সোঁৱৰণত পোলিং ষ্টেচনত ৰোপণ কৰা হ'ব গছপুলি বিটিসি নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে সকলোমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বড়োভূমিৰ জিলাসমূহৰ প্ৰশাসন কোকৰাঝাৰ বাক্সা উদালগুৰি চিৰাং তামুলপুৰত ভোটদানক লৈ ব্যাপক উৎসাহ ভোটাৰৰ মাজত মুঠ ভোটাৰ আছে 26,57,937 গৰাকী মুঠ 40টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন 40টা সমষ্টিৰ ভিতৰত 30টা সমষ্টি এছটিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ জিলাত আছে 12টা পৰিষদীয় সমষ্টি বাক্সাত 6টা উদালগুৰিত 10টা চিৰাঙত 7টা তামুলপুৰত আছে 5টা পৰিষদীয় সমষ্টি 3,359টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ভোট কেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা লৈছে আৰক্ষীয়ে ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে প্ৰিজাইডিং বিষয়া পোলিং এজেণ্ট আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক কাইলৈ ভোটাৰে নিৰ্ধাৰণ কৰিব ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ ভাগ্য ভোট গণনা হ'ব 26 ছেপ্টেম্বৰত অহাকালি ৰাতিপুৱা 7:30 বজাত আমাৰ ভোটদান কাৰ্যসূচী আৰম্ভ হ'ব 4 বজালৈকে আৰু ভোটদানৰ আগে আগে আমাৰ প্ৰত্যেকটো পলিং ষ্টেচনতেই আমাৰ এটা বৃক্ষৰোপণৰ কাৰ্যসূচী হ'ব আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই বৃক্ষৰোপণ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ নামতেই প্ৰত্যেকটো পুলিং ষ্টেচনত এটা বৃক্ষৰোপণৰে আৰম্ভ কৰা হ'ব আমাৰ যিখিনি আছে আমি চোকা দৃষ্টি ৰাখিছোঁ আমি আশা কৰোঁ যে আমি গোটেইখিনিতে আমি সোনকালে হেৰি কৰি ল'ব পাৰিম আৰু আমাৰ এইবাৰ চৰকাৰৰ ফালৰ পৰা আমি যথেষ্ট পৰিমাণে আমাৰ ফ'ৰ্চো আমাৰ ডিপ্লয়মেণ্ট হৈছে আৰু ইতিমধ্যে গোটেইখিনি পুলিচ ছেক্টৰ আমাৰ চিভিল ছেক্টৰ তেওঁলোকে আজি 15 দিন আগৰ পৰাই আমি গোটেইখিনি জেগা এৰিয়া ডমিনেশ্যনৰ পৰা আদি কৰি চোকা দৃষ্টি নাকা চেকিঙৰ পৰা আদি কৰি গোটেইখিনি সুকলমে চলি আছে আৰু আমি ভাবোঁ যে মানে চবৰ ৰাইজৰ চবৰে সহযোগিতাত আমি সুকলমে ইলেকশ্যন পাৰ কৰিব পাৰিম